কামৰূপৰ গন্ধবৰ ভেলামাৰী পথাৰত জলসিঞ্চন বিভাগৰ 4টাকৈ পানী যোগান আঁচনিত চোৰৰ চাফাই অভিযান। নিশা গন্ধবৰ পথাৰৰ পৰা জলসিঞ্চন বিভাগৰ সৌৰ পেনেলসহ তাঁৰ চুৰি কৰাত কৃষকসকল চিন্তিত হৈ পৰিছে। কামৰূপৰ গন্ধমৰ ভেলামাৰী পথাৰত অৱস্থিত জলসিঞ্চন বিভাগৰ 4টাকৈ সৌৰ শক্তি উৎপাদন কেন্দ্ৰৰ পৰা নিশা চোৰে জলসিঞ্চন বিভাগৰ সৌৰ শক্তি উৎপাদনেৰে পানী যোগান ধৰা 4টা কেন্দ্ৰৰ লক্ষাধিক টকাৰ মূল্যৰ তাঁৰসহ প্লেট চুৰি কৰি নিয়ে। প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা আঁচনিকেইখনৰ পৰা স্থানীয় ৰাইজে খেতিৰ বাবে পানী লাভ কৰিছিল, যাৰ বাবে কৃষকসকলে শালি খেতিৰ পিছত কেইবা বিঘা ভূমিত বড়ো ধানৰ খেতি কৰিছিল। গন্ধবৰ ভেলামাৰী পথাৰৰ পৰা সৌৰ শক্তি উৎপাদন কৰা তাঁৰসহ প্লেট নিশাটোৰ ভিতৰতে চোৰে চুৰি কৰি নিয়াৰ ফলত খেতি পথাৰত পানী যোগান বন্ধ হৈ পৰিছে আঁচনিকেইখনৰ পৰা, যাৰ বাবে এতিয়া খেতি পথাৰত পানী দিব নোৱাৰাত কৃষকসকল চিন্তিত হৈ পৰিছে। ইতিমধ্যে চুৰিৰ সন্দৰ্ভত স্থানীয় কৃষকসকলে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। মানে গন্ধবৰ ভেলামাৰী পথাৰ হয়, এইখনত মানে কি হয়, যোৱাবাৰ আমাৰ এইগিলা বহুত বৰি মাটি, আগতে ইয়াত পানীৰ কোনো ব্যৱস্থাই নাছিল। যোৱাবাৰৰ পৰা কি হ'ল, মানে চলাৰ দিলে চৰকাৰে, আমাৰ অসম চৰকাৰে চলাৰ দিলে। আমি শালি ধানো কৰিলোঁ, বহুত কৰিলোঁ শালি ধান। মানে 4টা চলাৰ আছে টোটেলতে। 4টা চলাৰ প্ৰায় 30 বিঘামানকৈ, আমাৰ 120 বিঘামান ধান, ভাল ধানে কাটিছোঁ আমি। আগতকৈ বহুত ওপৰত ধান কাটিছোঁ আৰু সেইকাৰণে আমি এইবাৰ চিন্তা কৰি বোলো বড়ো ধানো কৰিলোঁ, অলপ বড়ো ধান কৰি মানে প্ৰায় একোটা চলাৰ 20 বিঘামানকৈ কৰা, 20-25 বিঘা সেনেকুৱা ধান কৰা গৈছে। ধান প্ৰায় সাজা লাগি ধান ধুনীয়া লগা হৈছে এতিয়া, সেনেকুৱা হৈছে। কিন্তু তাৰপিছত কি হ'লে, আজি যোৱা ৰাতি কোনোবা দুৰ্বৃত্তই মানে আমাৰ তাঁৰবিলাক গোটেই কাটি নি কেনে মানে বৰমানক মানে সিহঁত পেলাইছে। মানে এতিয়া বিমূৰত পৰিছোঁ আমি, সেনেকুৱা হৈছে। চলাৰৰ তাঁৰবিলাক গোটেই কাটি নিছে, আজি যোৱা ৰাতি নিছে কাটি। 4টা চলাৰ আছে আমাৰ দুটা সময়ত সৰ্বমুঠ, গোটেইকেইটাৰ কাটি লৈ গৈছে। মানে একদম চলাৰৰ মানে এতিয়া একোৱে নাই। এতিয়া আমি চিন্তাতে পৰিছোঁ, পানী ৰ'দো নাই, ৰ'দো দিছে, মানে বতাহৰ দিন, ফাগুনৰ মাহ এতিয়া। গতিকে এবাৰ ধান মানে পানী বা কি কৰে, তাৰ কাৰণে অসম চৰকাৰৰ অনুৰোধ আৰু যাতে এইখিনি আমাক ব্যৱস্থা কৰি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় পানী দিব পৰা নাই, এতিয়া পানী দিবৰ ব্যৱস্থা নাই। তাৰ গোটেই চুৰ কৰি লৈ গৈছে। তাৰ আৰক্ষীত গৈছিলোঁ, থানাত আমি এজাহাৰ দি আছোঁ ইতিমধ্যে। আৰক্ষী ছাৰ আহিম বুলি কৈছে, অচি ছাৰ। ইয়াত চুৰ হৈয়ে থকা হ'ব নাই, মানে কিবা নহয় কিবা চুৰ কৰি থাকে সেনেকুৱা আৰু। এইকাৰণে এইবাৰ মানে বৰ বেয়াকৈ চুৰ কৰিলে সেনেকুৱা আৰু। গোটেইখিনি চুৰ কৰিলে। আমি এতিয়া শিক্ষিত যুৱক, আমি ধৰ অলপ খেতি মানে কৰিব ধৰিছোঁ, বেলেগতো একো নাই সেনেকুৱা। পানী দিব পৰা নাই, ধানৰ মানে এতিয়া ফাটি যাব ধৰিছে সেনেকুৱা আৰু। এতিয়া শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।